নমস্কাৰ মিচিং আবংকাবাঙৰ সহকাৰী সম্পাদক আৰু মিচিং আগ্নেয় অপেৰাৰ সাধাৰণ সম্পাদক পশু চিকিৎসক তথা বিশিষ্ট লেখক ঘনকান্ত দলেদেৱ আমাৰ মাজত আছে আৰু তেখেতক অসম ৰোটাত নিউজ চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। নমস্কাৰ ছাৰ, পোনপ্ৰথমে আমি আপোনাৰ পৰা কবিতা শুনিব বিচাৰোঁ। হয়, আজি মই অসমীয়া ভাষাত লিখা কবিতা এটা শুনাব বিচাৰিছোঁ। হয়। শিৰোনাম হৈছে সংগ্ৰামৰ বিকল্প নাই। A great revolution is never the fault of the people but of the government. জন উলফগান বন গটে লিখিছিলে। যিদিনা সংগঠনত ভৰি থলোঁ, সংকল্প ল'লোঁ, সংগ্ৰাম কৰি যাম। এষাৰ আপ্তবাক্যই নীতি শিক্ষা দি সোঁৱৰাই থাকি আঁঠু কাঢ়ি জীয়াই থকাতকৈ মৃত্যু শ্ৰেয়। মই বৰ আৱেগিকভাৱে চাগে সংগঠনত সোমালোঁ। এয়া মই মোৰ জন্মভূমিক ভাল পোৱাৰ আৱেগ। মই মোৰ জাতিক লৈ গৌৰৱবোধৰ আৱেগ। এই আৱেগ মাতৃভাষাক প্ৰতিষ্ঠা কৰাৰ ঐকান্তিক আগ্ৰহ। যি আৱেগক তেওঁলোকে বৰকৈ মোৰ গাত দেখি উপলুঙা কৰে। মই কোনোদিন লেনিনক সুধি সংগ্ৰামত ভৰি দিয়া নাই। মাৰ্কছৰ ডাছ কেপিটেল পঢ়ি মই মোৰ গাঁৱৰ দেশৰ অৰ্থনীতিৰ সংস্কাৰ শিকা নাছিলোঁ। বৰঞ্চ দেউতাৰ হাতৰ নাঙল ধৰা চাই মই শিকিছোঁ কৃষি উৎপাদন। মাই পোহা কুকুৰা গাহৰি চাই শিকিছোঁ পশুপালন। মোৰ দেশৰ পথাৰে মোক আদিপাত দিছে অৰ্থবিজ্ঞানৰ। তাৰ বাবে মই ভাল পাওঁ মোৰ আজন্ম পথাৰ, মোৰ দেশৰ শইচ, মোৰ মানুহক, মোৰ মাতৃভাষাক। আৱেগিকভাৱে মই সংগঠন কৰোঁ, জাতিৰ স্বাৰ্থত প্ৰস্তাৱ দাঙি ধৰোঁ। প্ৰয়োজনত তৰ্ক কৰোঁ, যুক্তি দিওঁ, বহু তিৰস্কাৰ সহ্য কৰোঁ, বহু উপেক্ষাত বিচলিত নহওঁ। সংগ্ৰামক বৰণ কৰি ল'লোঁ বাবেই জাতি মাটি আৰু ভাষা উপেক্ষিত হ'লে দুখ পাওঁ। ইটো সিটো ভাবোঁ, প্ৰতিবাদ কৰি উঠোঁ, চিঞৰ মাৰোঁ। মোৰ সমাজে মোক যেনেকৈ সংস্কৃতি দিলে, মই তেওঁলোকৰ পৰা মৰম শিকিলোঁ, সহযোগিতা শিকিলোঁ। যীচু বা হজৰত মোৰ পৰিচিত নাছিল কোনোদিন। দয়া প্ৰেমৰ সাগৰ জ্ঞানৰ বাবে বুদ্ধই যথেষ্ট আছিল মোৰ। দেশ প্ৰেমৰ বাবে মংগল পাণ্ডে যদিও মজুৰ আছিল, কিন্তু মই মহাত্মাক বাচিলোঁ। শিকিলোঁ অহিংসা, সত্যাগ্ৰহ আৰু মৰণপণ। সংগঠন কৰাৰ বাবে মই জানো, বুজো মই সংগঠন মোৰ নহয়। মই এক ক্ষণ ভংগুৰ, এটি ক্ষণৰ অৱস্থিতি। মোৰ ঠাইত হেজাৰ ওলাব, হেজাৰে যুঁজিব। মই নকৰিলেও নিজুতে কৰিব সংগঠন। এই কথা তেওঁলোকেও ক'ব, ময়ো বুজি পাওঁ। সেয়ে বুজি পাওঁ সংগ্ৰামৰ বিকল্প নাই। মোৰো আপোনাৰো আৰু সকলোৰে। এই বিপ্লৱৰ বাবে কেৱল আমি দায়ী নহয়, কোনো কালে আমাৰ আৱেগক লৈ গঠিত হোৱা চৰকাৰ, তেওঁলোকৰ প্ৰতাৰণা বেছি দায়ী। সুন্দৰ হৈছে। আৰু ছাৰ, আপুনি মিচিং আবংকাবাঙৰ সহকাৰী সম্পাদক হিচাপে থাকিও কেনেকৈ লেখা মেলা কৰে? আচলতে লেখা মেলা কৰাটো নিজৰ এটা নিচাৰ নিচিনা। নিজৰ মনত যিটো ভাৱ উদয় হয়, সেইখিনি প্ৰকাশ কৰিব বিচৰা আৰু প্ৰকাশ কৰিবৰ কাৰণে যত্ন কৰাৰ ফলতে লিখা মেলাটো আগবাঢ়ি যায়। সেইমতে ময়ো মোৰ লিখা মেলাটো নিচাৰ নিচিনা, মোৰ এইটো অভ্যাস আৰু মই লিখা মেলা কৰি ভাল পাওঁ। গতিকে মই সময় উলিয়াই সেইখিনি কাম কৰোঁ। কিয় লিখা মেলাটো বাছি ল'লে আপুনি? মোৰ সৰুৰ পৰা মই পঢ়িছিলোঁ, আগতে পঢ়া শুনা কৰিছিলোঁ। মই যিখন কলেজত পঢ়িছিলোঁ তাৰ কাষত মোৰ এই হোষ্টেলখন আছিল। হোষ্টেলৰ কাষতে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী, লখিমপুৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আছিল। গতিকে সেইখিনি সময়ত মই গোটেই লাইব্ৰেৰীৰ কিতাপখিনি চলাত কৰিছিলোঁ, পঢ়িছিলোঁ। আৰু সেই পঢ়াৰ যিটো মোৰ কচৰত, সেইখিনিয়ে লিখালৈকে মোক পৰিৱৰ্তন কৰিলে। আৰু মিচিং জনগোষ্ঠী আৰু মোৰ সমাজৰ যিখিনি সাহিত্যৰ বিকাশ হ'ব লাগে, সেইখিনি মই ভাবিলোঁ যে লিখাৰ যোগেদি, আমাৰ নিচিনা মানুহৰ লিখাৰ যোগেদি সেইখিনি বিকাশ হ'ব বুলি মই নিজে ভাবি লোৱাৰ কাৰণে মই সেই পন্থাটো বা এই কাৰ্যখিনি আৰম্ভ কৰিলোঁ। হয় ছাৰ, আপুনি লিখা অসমীয়া ইংৰাজী কিতাপ সম্পৰ্কে অকণমান জনাব নেকি? ইংৰাজী কিতাপৰ ভিতৰত মোৰ লিখা TMPKৰ ওপৰত এখন কিতাপ আছে। এইখন হৈছে হিষ্ট্ৰী, ড্ৰিমছ এণ্ড ষ্ট্ৰাগল। এইটো হৈছে TMPK হিষ্ট্ৰী, ড্ৰিমছ, ষ্ট্ৰাগল এণ্ড এচিভমেণ্ট বুলি এইখন টাকা মিচিং পইম কেবাঙৰ ওপৰত গোটেই হিষ্ট্ৰীটো, সিহঁতৰ এক্টিভিটিছ আৰু এতিয়ালৈকে যিটো এচিভমেণ্ট, ইয়াৰ ওপৰত এখন কিতাপ লিখিছিলোঁ।
দ্বিতীয় কিতাপ ইংৰাজী কিতাপ হৈছে এইখন মিচিং ভাষা আৰু সাহিত্যৰ ওপৰত দ্য হিষ্ট্ৰী অফ মিচিং লেংগুৱেজ এণ্ড লিটাৰেচাৰ স্পেচিয়েল ৰিফাৰেঞ্চ টু মিচিং আগুম কেবাং এইখন কিতাপ লিখিছিলোঁ আৰু এতিয়া ইংৰাজী সাহিত্য আৰু ইংৰাজী ভাষাত মিচিং দ্য কম্প্ৰেহেনচিভ হিষ্ট্ৰী অফ দ্য মিচিংখন ইতিমধ্যে 500 পেজ কমপ্লিট হৈছে গোটেই মিচিং জনগোষ্ঠীৰ প্ৰব্ৰজনৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে দুটা চেপ্টাৰ আছে এটা মাইগ্ৰেশ্যন তাৰপিছত এতিয়া পলিটিকেল হিষ্ট্ৰী এই দুটা পাৰ্ট আছে যে আপোনাৰ এনচিয়েণ্ট পিৰিয়ডৰ পৰা এতিয়ালৈকে এই মডাৰ্ণ পিৰিয়ডলৈকে প্ৰেজেণ্ট ডেলৈকে সেইখিনি গোটেইখিনি সামৰি লোৱা হৈছে তাত দুটা ভলিউম আছে পাৰ্ট 1 এণ্ড পাৰ্ট 2 হয় আৰু বৰ্তমানৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা মিচিং ভাষাৰ লগতে অসমৰ জনজাতি ভাষা শিক্ষাৰ আধাৰ ধ্বংস কৰিবলৈ কাম কৰিছে সেই সম্পৰ্কে আপুনি কিবা ক'ব নেকি চৰকাৰৰ এই আঁচনিটো সম্পূৰ্ণ ধ্বংস কৰিব বুলি মই এতিয়া কমেণ্ট নিদিওঁ যেহেতু চৰকাৰে এটা আঁচনিৰ যোগেদি এটা পলিচিৰ যোগেদি এটা ভিজন লৈ কৰিছে কিন্তু আমি যেটো দেখিছো সেইটো আছে যেটো ব্ৰিজিং লেংগুৱেজ হিচাপে ব্ৰিজিং লেংগুৱেজ হৈছে এটা যেটো নেকি মিডিয়াম অফ ইনষ্ট্ৰাকচন হেতুক জানিবৰ কাৰণে আমাৰ যি তথাকথিত জনগোষ্ঠীয় ভাষাৰ যোগেদি জনাৰ এটাহে সংযোগী গতিকে L2 জানিবৰ কাৰণে L1ৰ সহায় লোৱা গতিকে এইখিনি ব্যৱস্থাৰ যেটো ওয়েটেজ আমাক দেখুৱা হৈছে যেটো প্ৰপৰ্চনেট ব্ৰিজিং লেংগুৱেজ আমাৰ ভাষা আৰু অসমীয়া ভাষাৰ মাজত যেটো প্ৰপৰ্চন দেখুৱাইছে তাত কোনো কাৰণতে মিচিং ভাষা বুলিয়ে নকওঁ যে জনগোষ্ঠীয় ভাষাবোৰ সুৰক্ষিত নহ'ব বুলি আমি আমাৰ মনে কয় গতিকে সেইখিনি ভাষা এইখিনি পদ্ধতি যদি কৰে তেতিয়াহ'লে অনাগত দিনত নিশ্চয় জনগোষ্ঠীয় ভাষাবোৰৰ ভাবুকি আহিব হয় আৰু মিচিং ভাষা সাহিত্য বিকাশত কোনবোৰ দিশে বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিছে বুলি ভাবে বাধাৰ প্ৰাচীৰ হ'লে বিষয়টো ইতিমধ্যে যি মিচিং জাতিৰ যেটো ভাষা সাহিত্য সেইটো যথেষ্ট কাম কৰিছে বুলি ক'লে ভাষা সাহিত্যৰ ব্যাকৰণৰ পৰা আৰম্ভ কৰি অভিধান আৰু যেটো সাহিত্য যেনেকৈ বিকাশ হৈছে এইটো ইখনীয় বিকাশ হৈছে বুলি আমি কম কিন্তু বাধাৰ প্ৰাচীৰটো হৈছে কি এনেকুৱা ধৰণৰ জনগোষ্ঠীবোৰ যিবোৰ জনগোষ্ঠীৰ ভাষা মাধ্যম নহ'লে কি হয় ইয়াৰ ওপৰত আপুনি কথিত ভাষা হিচাপে যেতিয়া চলি থাকিব তেতিয়া ইয়াক কোনো পেট্ৰনেজ কোনে কৰিব সোসাইটিয়ে এটা জনগোষ্ঠীয়ে ভাষাটোক জীয়াই ৰাখিবৰ কাৰণে ঘৰত কচৰত কৰিব পাৰে ঘৰত তেওঁলোকৰ ল'ৰা ছোৱালীক পঢ়াব পাৰে কিন্তু এই ভাষাটোত যদি এমপ্লয়মেন্ট জেনেৰেশ্যন নহয় সেই ভাষাৰ অধ্যয়ন কৰি ভৱিষ্যতে যদি জীয়াই থকা পন্থা যদি নহয় গতিকে আজিৰ নিচিনা এটা কমপ্লেক্স সোসাইটি কমপ্লেক্স ইকনমিৰ দিনত এটা ভাষা কেৱল কথিত ভাষাৰ ৰূপ দি বা ব্ৰিজিঙৰ যোগেদি এটা ভাষা জীয়াই নাথাকে গতিকে আমাৰ মিচিং ভাষাক যদি জীয়াই ৰাখিবলগীয়া হয় তেতিয়াহ'লে ইয়াক মাধ্যম হিচাপে কৰিব লাগে মাধ্যম হোৱাৰ লগে লগে প্ৰজন্মৰ হাতত এই ভাষাটো সুৰক্ষিত হ'ব কাৰণ সেই ভাষাৰ ওপৰত পঢ়া শুনা কৰিব আৰু বিভিন্ন সময়ত সাহিত্য চৰ্চাৰ যোগেদি এই ভাষা বিকাশ হ'ব গতিকে মাধ্যম নোহোৱাৰ কাৰণে মূল কাৰণটো হৈছে মাধ্যম নোহোৱাৰ কাৰণে এই ভাষা বাধাৰ প্ৰাচীৰ বুলি আমি অনুভৱ কৰোঁ মিচিং আগুম কাবাঙৰ সাংগঠনিক দিশ কোন দিশে গতি কৰিছে বুলি আপুনি ভাবে এতিয়া ট্ৰেনজিশন পিৰিয়ডতে আছে বুলি ক'ব লাগিব সাংগঠনিক দিশ মিচিং আগুম কেবাঙে অতি গুৰুত্ব সহকাৰে এই বছৰ মিচিং সাংগঠনিক দিশটোৰ ওপৰত যথেষ্ট কাম কৰিছে গতিকে মিচিং আগুম কেবাঙৰ অধিৱেশনত যি প্ৰতিনিধিসকলে জনগোষ্ঠীৰ প্ৰতিনিধিসকলে যি দায়িত্ব অৰ্পণ কৰা হৈছে যেনে মিডিয়াম অফ ইনষ্ট্ৰাকচন কৰা ইয়াৰ ওপৰত বিভিন্ন সেমিনাৰ মিচিং ভাষাৰ কাৰণে ৱৰ্কশ্বপ এইখিনি কাম মিচিং আগুম কেবাঙে কৰিছে তাৰ এটা পাৰ্ট হিচাপে চাওক মিচিং আগুম কেবাঙে মিচিং এনচাইক্লোপিডিয়া কাম কৰিছে মোৰ আৰু ডক্টৰ বিটেশ্বৰ দলে নেতৃত্বত সেইখিনি যথেষ্ট কাম আগবাঢ়িছে ইয়াৰ যোগেদি মিচিংসকলৰ ভাষা সাহিত্যৰ
এতিয়ালৈকে গোটেইখিনি দিশ সাঙুৰি এটা ভাল এটা গ্ৰন্থ ওলাব গতিকে সাংগঠনিক দিশত আমি মিচিং সাহিত্য সভাই যথেষ্ট বলিষ্ঠ পদক্ষেপ লৈছে যেনে তাৰ আঞ্চলিক সমিতিবোৰক জীয়াই ৰখা আঞ্চলিক সমিতিৰ কাম কৰা ভাষা সাহিত্য বিকাশৰ কাৰণে যিটো কাম কৰিব লাগে এইখিনি কাম যথেষ্ট নিয়াৰীৰূপে কাম কৰিছে বুলি আমি ভাবোঁ আৰু লাষ্ট এটা স্যাৰ আপোনাৰ পৰিয়ালবৰ্গৰ বিষয়ে অকণমান জনাব নেকি মোৰ ডাঙৰ পৰিয়ালে মোৰ লগত মোৰ মিছেছ আৰু মোৰ ছোৱালী দুজনী ক্লাছ 10ত এজনী আৰু এজনী ক্লাছ 6ত আৰু আপোনাৰ লগত কথা পাতি খুবেই ভাল লাগিলে আৰু আপোনাৰ দীৰ্ঘায়ু কামনা কৰি মই চয়নিকা বৰী আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ আসাম লুটাটোলৈ আমি ধন্যবাদ জনাইছোঁ